জনাইছো বিজেপিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰ আপোনাক স্বাগতম জনাইছো টাইসন হুছেইন আছে এবিএমছৰ সভাপতি মই টাইসনক অনুষ্ঠানলৈ স্বাগতম জনাইছো এবিএমছৰ সভাপতি আমছৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আছে নতুন দিল্লীৰ পৰা মই ৰেজাউল কৰিম সৰকাৰক স্বাগতম জনাইছো আন এগৰাকী জ্যেষ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো দিগন্ত কলিতা আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আজি এই কাৰণে মই অতিথি কৰিছো এজনে উচ্ছেদৰ সপক্ষত ৰাজপথত প্ৰতিবাদ কৰিছে আৰু আনজনে উচ্ছেদৰ বিৰোধিতা কৰি জনসাধাৰণৰ মাজলৈ গৈ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ মানুহ লগত লৈ উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছে দুজন জনপ্ৰতিনিধি সেই কাৰণে আজিৰ অভিমতৰ অতিথি মই প্ৰথমতেই যাব বিচাৰিছো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আপুনি আজি যিটো কাম কৰিছিল আমি বাতৰিত ইতিমধ্যে সম্প্ৰচাৰ কৰিছো আৰু এতিয়াও মই দেখুৱাব পাৰো অকণমান তাৰ দৃশ্যটো গোৱালপাৰাৰ আয়ুক্তৰ কাৰ্যালয়ত আপোনালোকে কিমান মানুহৰ মাজলৈ গৈ আজি উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছে বা আপুনি যিখিনি বক্তব্য ৰাখিছে সেইখিনিও মই দেখিছো আৰু এতিয়াও দেখুৱাম অকণমান এই যে বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীৰ আজি যিখন সংবাদমেল মুখ্যমন্ত্ৰীয়ে কিন্তু স্পষ্টকৈ কৈছে যে এনেধৰণে উচ্ছেদ কৰিবলৈ সাহস লাগিব আৰু এটো এদিন দুদিনৰ কাম নহয় আৰু অসমৰ ইতিহাসত স্বাধীন ভাৰতৰ এই অসমত এই বৃহৎ উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ সাহস কৰিছে তেওঁ নিজে সেই কথাটো ক'বলৈ বেয়া পাইছে কিন্তু কৈছে যে আমাৰ চৰকাৰে আমি কৰি দেখুৱাইছো কিন্তু ইয়াত যিসকল মানুহে বিৰোধিতা কৰিছে তেওঁলোকে অসম বিদ্বেষী এক স্থিতি লৈছে মোটামুটি অসমীয়া যদি জীয়াই থাকিব লাগে তেনেহলে এই উচ্ছেদক সমৰ্থন কৰিব লাগিব আপুনিতো এজন খাতি অসমীয়া তেনেহলে আপুনি উচ্ছেদৰ কিয় বিৰোধিতা কৰিছে ৰাজনীতিৰ স্বাৰ্থত না আন কিবা কাৰণত স্বাভাৱিকতে আমি বিৰোধিতা কৰাৰ যুক্তিযুক্ততা আছে আজি হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে কথাটো উত্থাপন কৰিছে এনেকুৱা এটা কথা যে এইসকল মানুহ যিসকলক তেওঁ উচ্ছেদ কৰিছে এওঁলোক যেন অসমৰ বাসিন্দা নহয় এওঁলোক যেন ভাৰতীয় নাগৰিক নহয় তেনেকুৱা এটা ইংগিত তেওঁ দিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁ জনা দৰকাৰ যে এইসকল মানুহ অসমৰে বাসিন্দা আৰু তেওঁ ভাৰতীয় নাগৰিক তেওঁলোক আজি বিভিন্ন কাৰণত তেওঁলোকে মাটিৰ পৰা যেতিয়া বিচ্ছিন্ন হৈছে তেতিয়া তেওঁলোকে বাসস্থান বিচাৰি বিভিন্ন স্থানলৈকে গৈছে 2-4জন ভেষ্টেড ইণ্টাৰেষ্টৰ মানুহ হয়তো মাটি তেওঁলোকৰ ৰেকৰ্ডত পাব কিন্তু সেই মাটি গৈ পেলাই হয়তো ব্ৰহ্মপুত্ৰৰ বুকুত আছে নতুবা বেকিৰ বুকুত আছে নতুবা মানাসৰ বুকুত আছে অন্য নদীৰ বুকুত আছে আজি নদীয়ে 32 লক্ষ বিঘা মাটি গ্ৰাস কৰিছে এই 32 লক্ষ বিঘা মাটিতো মানুহৰ অধিকাৰ আছে মানুহ তাতে আছে এই মানুহসকলে যেতিয়া ভেটি হেৰুৱাইছে এই ভেটি হেৰুৱা মানুহবিলাক যাব ক'লৈ এই ভেটি হেৰুৱা মানুহবিলাকক সংস্থাপিত কৰাৰ দায়িত্ব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে আছিল চৰকাৰৰ দায়িত্ব আছিল পূৰ্বৰ চৰকাৰৰ আছিল এই চৰকাৰৰ সেই দায়িত্ব আছে তেওঁলোকে যেতিয়া ভূমিহীন হৈ পেলাই দুই এজনৰ নাম কৈ পেলাই তেওঁলোকৰ মাটি আছে বুলি ক'লে কথাটো যথাৰ্থ নহয় অজস্ৰ মানুহৰ মাটি নাই তাত যিসকলে এনেকৈ বসবাস কৰিছে নহলে এনেকৈ গৈ পেলাই ফৰেষ্টত সোমাই থাকি একেবাৰে নাগালেণ্ডৰ সীমাত সোমাই থাকি পেলাই মানুহে বসতি কৰিবলৈ নগলেহেঁতেন যদি তেওঁলোকৰ সব ভূমিত তেওঁলোকৰ মাটি থাকিলেহেঁতেন এই মানুহখিনিক উচ্ছেদ কৰাৰ আগতে আমাৰ ক'বলগীয়া কথাটো আছে হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা ব্যাগম ৰাজহ বিভাগ আছে এই ৰাজহ বিভাগটোৱে তেওঁলোকে সৰজমিনে তদন্ত কৰক যিসকল ভূমিহীন মানুহ এনেধৰণে বহি আছে তেওঁলোকক সংস্থাপিত কৰা কামটো যদি কৰি লয় তেতিয়াহ'লে হয়তো মাটিখিনি মুক্ত কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাসকলে সহযোগ কৰিলেহেঁতেন কিন্তু উচ্ছেদ কৰি দি পেলাই মানুহক ৰাস্তালৈকে ঠেলি দি পেলাই গৃহহীন কৰি পেলাই যিটো কাম কৰা হৈছে এই কামটো মানৱীয় দৃষ্টিভংগীৰ পৰা কোনোপধ্যেই সমৰ্থনযোগ্য নহয় কিন্তু উচ্ছেদৰ পিছত যেতিয়া প্ৰতিক্ৰিয়া হৈছে সেইটো আমি কাজিৰঙাতো দেখিছোঁ সেইটো আমি গৰুখুটিতো দেখিছোঁ কিছু সংস্থাপন তেওঁ কৰিছে পূৰ্বতে কেলে সংস্থাপনখিনি নকৰিলে কিছু ক্ষতিপূৰণো দিছে কেলে পূৰ্বতে তেওঁলোকে নিদিলে তেওঁৰ এটা ব্যাগম বিভাগ আছে তেওঁৰ এখন চৰকাৰ নিজকে দক্ষ চৰকাৰ বুলি কয় এই চৰকাৰখনে পূৰ্বতেই সকলো বিচাৰ কৰি পেলাই যিসকল ভূমিহীন মানুহ আছে আজি উচ্ছেদৰ পিছত যে তেওঁ সংস্থাপন কৰাৰ কথা কৈ আছে এতিয়াও কৈছে চৰ অঞ্চলত মাটি দিম বুলি আজিয়ে কৈছে তেওঁ চৰ অঞ্চলত মাটি দিম যদি মাটি দিব পাৰে তেওঁ পূৰ্বতে পেলাই তেওঁলোকক সংস্থাপিত কৰাৰ পিছত বনাঞ্চল দখল কৰিব এইটো ময়ো সমৰ্থন নকৰোঁ আজি সকলো ৰিজাৰ্ভ মাটি দখল কৰিব মই সমৰ্থন নকৰোঁ কিন্তু তেওঁৰ দৃষ্টিভংগী সেইটো নহয় তেওঁ নিজস্বভাৱে কৈছে তেওঁলোকে এটা জনবিন্যাস ৰক্ষা কৰিব বিচাৰিছে কিন্তু অসমবাসী জনসাধাৰণৰ নিজৰ ৰাজ্যখনত বসবাস কৰাৰ যিটো অধিকাৰ তাৰ কাৰণে মাটি দিয়া তেওঁলোকক গৃহ নিৰ্মাণ কৰা ব্যৱস্থা কৰি দিয়াৰ সুযোগ সৃষ্টি কৰাৰ কামটো ৰাজ্যিক চৰকাৰৰ সেইটো নকৰি
লক্ষ লক্ষ মানুহক তেওঁ উচ্ছেদ কৰিছে 1,19,000 বিঘা মাটি তেওঁ উচ্ছেদ কৰি পেলাই মুক্ত কৰিছে বুলি কৈছে তাততো মানুহ আছিলে এই মানুহসকলতো অসমৰ বাসিন্দা আজি ভাৰতীয় নাগৰিক যদি তাত বিদেশী আছে বাংলাদেশী বুলি কৈ থাকে এই শব্দটোত আমাৰ তীব্ৰ আপত্তি আছে তেওঁলোক যদি বাংলাদেশী হয় বিদেশী হয় তেওঁলোকক চিনাক্ত কৰি বিতৰণ নকৰে কেলে গৰুখুটিতো সেই কথা কৈছিল কাজিৰঙাতো সেই কথা কৈছিল যদি বাংলাদেশী হয় তাক বিতৰণ নকৰি পেলাই কেলে কম্পেনচেশ্যন দিছে কেলে আকৌ নতুনকৈ মাটি দিছে তেওঁলোকক বিভিন্ন স্থানত আজি কলাইগাঁৱত সোমাই দিছে গৰুখুটিৰ মানুহবিলাক তাত সংস্থাপিত কৰিছে কেলে কৰিছে যদি তেওঁলোক বিদেশী হয় বাংলাদেশী হয় এই যে বাংলাদেশৰ যিটো নেৰেটিভ বাংলাদেশী এই নেৰেটিভটোক আমি সাম্প্ৰদায়িক বুলি কওঁ এটা সাম্প্ৰদায়িক দৃষ্টিকোণৰে এটা কৰিছে এতিয়া এনেকৈ যদি আগবাঢ়ে ৰাজ্যখনত আজি যিসকল মানুহে এনেধৰণে বসবাস কৰিছে তাৰ সংখ্যা যথেষ্ট পৰিমাণৰ সংখ্যা আছে এই সংখ্যাক মানুহখিনিক যদি আজি ছিন্নমূল হাৰা কৰি দিয়া যায় ৰাজপথলৈকে এৰি দিয়া যায় এইটো অমানৱীয় আৰু এইটো সংবিধান বিৰোধী বুলি আমি গণ্য কৰোঁ কাৰণে আজি এই নিৰ্যাতিত মানুহক আমি সন্মুখলৈ গৈ পেলাই তেওঁলোকৰ ওচৰত থিয় দিছোঁ আৰু আজি গোৱালপাৰাত হাজাৰ হাজাৰ মানুহ ওলাই আহি পেলাই আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক কৈছোঁ যে তেওঁলোকক সংস্থাপন কৰক এনে অমানৱীয় উচ্ছেদ বন্ধ কৰক পূৰ্বতে সংস্থাপিত কৰক সংস্থাপিত কৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক তাৰ পিছত যিখিনি মাটি প্ৰয়োজন হয় চৰকাৰক সেই মাটিখিনি চৰকাৰে সুৰক্ষিত কৰি ৰাখক তাত আমাৰ আপত্তি নাই এইটো যি ধৰণে উচ্ছেদ কৰা হৈছে আজি যি ধৰণে মানুহ আছে যিকোনো সুস্থ মানুহে এই কথাটো সমৰ্থন কৰিব নোৱাৰে মই নিজে যোৱাকালি ধুবুৰী জিলাত ঘূৰিছোঁ তাত গোটেই অঞ্চলটো মই ঘূৰিছোঁ য'ত বিলাসীপাৰাৰ এই অঞ্চলটোত মানুহ দেখিছোঁ এখন সৰু প্লাষ্টিক টানি পেলাই আগদিনাখন ভীষণ বৰষুণ ধুমুহা হৈছে শিশুবিলাকক লৈ পেলাই মাকসকলে ওৰে ৰাতি উজাগৰে থাকি পেলাই ৰাতিপুৱাৰ দিনত কান্দি আছে এনে এটা অৱস্থা আমি প্ৰত্যক্ষ কৰিব নিবিচাৰোঁ এইটো গণতান্ত্ৰিক নহয় এইটো মানৱীয় নহয় আৰু এই ক্ষেত্ৰত তেওঁ যি যুক্তিৰে আগবাঢ়িছে অসমক ৰক্ষা কৰিব লাগিলে অসমবাসী জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিব লাগিব এটা অংশৰ মানুহক সুৰক্ষিত কৰাৰ জৰিয়তে অসমক ৰক্ষা কৰিব পৰা নাযাব আৰু এই সংখ্যাটো গোটেই কম নহয় এই সংখ্যাটো যথেষ্ট পৰিমাণে অসমত আছে 1,19,000 বিঘা মাটি তেওঁ উচ্ছেদ কৰি পেলাই মুক্ত কৰিছে তাৰ মানেই হৈছে মানুহৰ সংখ্যাটো তেওঁ কোৱা নাই মানুহৰ সংখ্যাটো বহুত বেছি তাতকৈ ইমানখিনি মানুহক পথলৈকে টানি আনি পেলাই ৰাজ্যখন কেনেকৈ আগবাঢ়ি যাব এইটো আমি নুবুজোঁ এইটো হিমন্ত বিশ্ব শৰ্মাই বুজিব বা তেওঁলোকৰ যিটো সাম্প্ৰদায়িক এজেণ্ডা আছে এজেণ্ডা চলোৱা মানুহবিলাকে বুজিব এই ক্ষেত্ৰত আমাৰ স্পষ্ট মত এই উচ্ছেদ তৎকালীনভাৱে বন্ধ হ'ব লাগে আৰু যদি মাটি প্ৰয়োজন হৈছে উচ্ছেদ কৰিবই লাগে সেই মানুহসকলক বিচাৰ কৰি পেলাই সংস্থাপিত কৰক তেওঁলোকক সংস্থাপিত কৰাৰ ক্ষেত্ৰত ক্ষতিপূৰণ দিয়াৰ পিছত মাটিখিনি যদি লাগে চৰকাৰে দখল কৰক অন্যথাই এনেকুৱা নিৰ্মম উচ্ছেদ কাণ্ডক আমি কোনোপধ্যে সমৰ্থন কৰিব নোৱাৰোঁ আপুনি লাইনত থাকিব মই আকৌ যাম আপোনাৰ কাষলৈ ধন্যবাদ জনাইছোঁ আপোনাক দিগন্ত কলিতা মই আপোনাৰ কাষলৈ আহিছোঁ যেনেকৈ তেখেতে আজি উচ্ছেদৰ বিৰোধিতা কৰে আপুনি দেখিছে যে হাজাৰ হাজাৰ মানুহ আজি গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ত মই এখন স্ক্ৰীণত দেখুৱাই আছোঁ যে তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু সেই মানুহখিনিৰ হৈ মাত মাতিছে ইয়াৰ বিপৰীতে আন এটা দৃশ্য যদি মই দেখুৱাওঁ আপুনিয়ে হওক বা আপোনালোকৰ সভাপতিয়ে হওক বা আন কোনোবা মন্ত্ৰীয়ে হওক আজি কিন্তু উচ্ছেদৰ সমৰ্থনত আপোনালোকে ৰেলী কৰিছে গোটেই ৰাজ্যজুৰি আজি বিজেপিৰ কৰ্মীসকলে ৰেলী কৰিছে এয়া দিলীপ শইকীয়া আজি সেই ৰেলী আপুনিও আছে এখন ৰেলীত মই দেখিছোঁ চন্দ্ৰমোহন পাটোৱাৰী আছে এনেকৈ আপোনালোকে আকৌ উচ্ছেদৰ সমৰ্থনত এই ৰেলী কৰিছে মনোজ তালুকদাৰ ডাঙৰীয়াৰ কথাখিনি আপুনি স্পষ্টকৈ শুনিলে যে তেওঁ কিয় বিৰোধিতা কৰিছে এই অমানৱীয় উচ্ছেদক তেওঁ কেতিয়াও সমৰ্থন কৰিব নোৱাৰে বুলি কৈছে আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে এই উচ্ছেদ চলোৱাৰ কাৰণে তেওঁলোকে বিৰোধিতা কৰিছে বুলি কৈছে প্ৰথম কথা আজি এই মঞ্চৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত অৱশ্যে দুজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ আৰু বিশ্বনাথ মেধিৰ পিছত সাহসেৰে অসমৰ মাটি আৰু খিলঞ্জীয়াৰ মাটি আৰু অসমত থকা ভূমিৰ সপক্ষে তেখেতে এটা পদক্ষেপ হাতত লৈছে যি 1,19,000 বিঘা মাটিৰ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদৰি কৰিছে এই কথাখিনিত কি মাটি আছে গোটেইখিনি বিতংভাৱে আপোনালোকে ভিডিঅ' অলপতে মুখ্যমন্ত্ৰীৰ বক্তব্যত ৰাখিছে আৰু শোণিতপুৰ লখিমপুৰ গোৱালপাৰা দৰং হোজাই বৰপেটা আৰু বঙাইগাঁও জিলাত এই যিবিলাক মানুহে তাত বহি আছিল সেই মানুহবিলাকৰ 2-3 ঠাইত মাটি থকা বুলি অভিযোগ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক সুন্দৰকৈ কৈছে অৱশ্যে 100% নহ'ব পাৰে কথা হ'ল যে আমি কেতিয়াও মানুহৰ প্ৰতি আমাৰ দৰদ নোহোৱা নহয় মানৱতা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদায় আছে কিন্তু আপুনি কেতিয়াবা আপোনালোকে ভাবিছেনে যে অসমখন কেনেকৈ আগ্ৰাসন হৈ আজি মই বাংলাদেশীৰ কথাটো বাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে 1971 চনত পিছত অহাবিলাকক আমি বিহিত ব্যৱস্থা ল'ম তাৰ আগত থকাখিনিক আমি সুবিধা দিম
আজি মই বাংলাদেশী হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অহা নাই, কিন্তু অসমখনক যি ধৰণৰ আগ্ৰাসনত আজি গতিৰ ঢাল খাইছে, বিশেষকৈ নামনি আৰু মধ্য অসমত যিটো ব্যৱস্থা হৈছে, আমি ইয়াত থকা প্ৰত্যেকজন ভাৰতীয় হওক অসমীয়াই উপলব্ধি কৰিব পাৰোঁ। আৰু সময় সময় এই নগাঁও পাৰ হৈ যাব, লখিমপুৰ, যোৰহাট, তিনিচুকীয়া বা সেই অঞ্চলতো আগ্ৰাসনৰ এক ভূমিকা গোলাঘাটলৈও যোৱা দেখিছে। আজি মুখ্যমন্ত্ৰী খুব ভালকৈ কৈছে। কথা হ'ল কি, আজি মই পলিটিক্স কৰিবলৈ অহা নাই, তেখেতসকলে পলিটিক্স কৰিছে কাৰণে, কাৰণ তেখেতসকলৰ ভোট বেংক আছে, সেইকাৰণে তেখেতে মাতিছে। মই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক এইটোৱে কৈছোঁ যে আপুনি শুদ্ধ অন্তৰেৰে যি পবিত্ৰ ভূমিত আপোনাৰ তিনি পুৰুষৰ জন্ম আছিল, যি পবিত্ৰ ভূমিক লৈ আপুনি গৌৰৱ কৰিছিল, আজি সেই পবিত্ৰ ভূমিত এনেকুৱা ধৰণৰ আগ্ৰাসন কিয়? আপুনি যে আমাক ক'লে আজি যে আমি মাটি সংৰক্ষণ কৰা, আমি সেইসকলক মাটিৰ ব্যৱস্থা কৰিব লাগিছিল। আপোনালোকে যিটো দলৰ লগত এলায়েন্স কৰিছে, সেই দলেতো 15 বছৰ অসমত থাকিল, ভাৰতবৰ্ষত 50 বছৰ থাকিল। তেওঁলোকক ভোট বেংকৰ সময়ত ব্যৱহাৰ কৰিলে, আৰু যেতিয়াই তেওঁলোকক সংস্থাপন দিবৰ কথা আহিল তেওঁলোকে নেচালে। আজি যদি মুখ্যমন্ত্ৰীক আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰা বুলি কৈছে, আজি মুখ্যমন্ত্ৰীয়ে যদি সাহসেৰে 300 বিঘা মাটি দিয়াৰ ব্যৱস্থা কৰিব পাৰে, চৰত 50,050 টকা দিয়াৰ ব্যৱস্থা কৰিব পাৰে, কিয় কংগ্ৰেছ চৰকাৰে এই কামটো নকৰিলে? কিয় আপোনালোকে সেই চৰকাৰখনক আপোনালোকে সমৰ্থন কৰি আহিছিল, দিল্লীত হওক অসমত হওক? এইবিলাক ক'ব নাপায়, এইবিলাক নাটক আপোনালোকে কৰিছে। আমি এতিয়া ৰাজনীতি কৰা নাই, আমাৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত আমাৰ প্লেটফৰ্ম আছে, আৰু যদি ৰাজনীতিয়ে কৰিব লাগে তেতিয়াহ'লে আমি সেইখিনি সময়ত সেই ব্যৱস্থাবিলাকক আমি প্ৰকাশ কৰিম। কিন্তু এই মুহূৰ্তত অসমখনক আগ্ৰাসনৰ পৰা বা যিবিলাক আজি যি ভূমি আছে, ফৰেষ্ট, ৰিজাৰ্ভ ফৰেষ্ট, ৱাইল্ড লাইফ, PGR, VGR, এই ভূমিবিলাক যদি আমি সংৰক্ষণ নকৰোঁ, ভৱিষ্যতে আমাৰ গোটেই অসমৰ যিটো অসমৰ যিটো সাংস্কৃতিক যিটো পৰিৱেশ আছিল, যি ধৰণৰ অসমখন আমাৰ সেউজীয়া আছিল, সঁচাই থাকিবনে? মই এই কথাখিনি ধন্যবাদ। মই ৰেজাউল কৰিম চৰকাৰৰ কাষলৈ যাম, নতুন দিল্লীৰ পৰা তেওঁ আমাৰ লগত পোনপটীয়াকৈ আছে। কিন্তু তাৰ আগতে আজি মুখ্যমন্ত্ৰীয়ে যিখিনি তথ্য দিছিলে, মই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ যে বেদখলমুক্ত কৰা মাটিৰ যিটো পৰিমাণ, সেই পৰিমাণ হৈছে 1,19,548 বিঘা ভূমি। ইয়াৰে বনাঞ্চল বেদখলমুক্ত হ'ল 84,743 বিঘা ভূমি। PGR আৰু VGR ভূমি বেদখলমুক্ত হৈছে 3,643 বিঘা ভূমি। খাছলেণ্ড বেদখলমুক্ত কৰা হ'ল 26,713 বিঘা। সত্ৰ নামঘৰৰ ভূমি বেদখলমুক্ত কৰা হ'ল 4,449 বিঘা। আৰু লখিমপুৰত 13 ঘৰ, মাত্ৰ 13 ঘৰ খিলঞ্জীয়া মানুহে আছিল, যিটো স্থানত উচ্ছেদ চলোৱা হৈছিল। বৰপেটা, নগাঁও, মানকাছৰৰ পৰা গৈ লখিমপুৰত সেই ভূমি দখল কৰিছিল একাংশ মানুহে। লেণ্ড জেহাদৰ বিৰুদ্ধে এক প্ৰকাৰ কঠোৰ নহ'লে অসম নাথাকে, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এক প্ৰকাৰ লেণ্ড জেহাদ শব্দটো তেখেতে ব্যৱহাৰ কৰিছে। অসমৰ জনগাঁথনিলৈ ভয়াৱহ সংকট আহিছে, আৰু এতিয়াও সেইবাবেই 29 লাখ বিঘা বনভূমি আছে বেদখলকাৰীৰ কবলত। এয়া উচ্ছেদ কৰা হ'বই। ভূমি মুক্ত কৰিবলৈ 20 বছৰ সময় লাগিব বুলি কৈছে। এই গতিত যদি উচ্ছেদ চলোৱা যায়, তেনেহ'লে এই 29 লাখ বিঘা বনভূমি বেদখলকাৰীৰ কবলত আছে, এইখিনি উচ্ছেদ কৰিবৰ কাৰণে 20 বছৰ অতি কমেও সময় লাগিব বুলি মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেলত স্পষ্ট কৰিছে। আৰু উচ্ছেদ চলি থাকিবই বুলি তেওঁ স্পষ্ট কৈছে। বুলডোজাৰ চলিবই, যিমানেই প্ৰতিবাদ নহওক কিয় এইবিলাকক গুৰুত্ব দিয়া নহ'ব। মই ৰেজাউল কৰিম চৰকাৰ, মই আপোনাৰ কাষলৈকে গৈছোঁ। সিদিনাখন আপোনালোকে তীব্ৰ প্ৰতিবাদ কৰিছিল, বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছিল। আজিৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল চাগে আপুনি চাইছে। মুখ্যমন্ত্ৰীয়ে কৈছে কোনো প্ৰতিবাদ আৰু কোনো এনেকুৱা ধৰণৰ কথা বতৰাক গুৰুত্ব দিয়া নহ'ব। অসম আৰু অসমীয়াৰ স্বাৰ্থত, খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত এই ধৰণৰ উচ্ছেদ চলোৱা হ'বই। সঁচাকৈ যদি এই বনাঞ্চল বেদখলমুক্ত কৰিবৰ কাৰণে চৰকাৰে এই পদক্ষেপ লৈছে, এয়া আমি আদৰণি জনাব লাগে। কিন্তু উচ্ছেদৰ নামত অমানৱীয় আচৰণ হ'ব নালাগে, সেইটো ঠিক। আজি মুখ্যমন্ত্ৰীৰ বক্তব্যখিনিৰ পাছত আপোনালোকে সততে সংখ্যালঘুৰ পক্ষত মাত মাতে, এতিয়া আপোনালোকৰ স্থিতি কি হ'ব, বক্তব্য কি হ'ব? চাওক নিতুদা, প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উচ্ছেদ কাৰ্য চলাই আছে অমানৱীয় আৰু বিশেষকৈ দানৱীয় কায়দাৰে, মই স্পষ্টকৈ কৈছোঁ যে হিটলাৰী কায়দাৰে, দানৱীয় কায়দাৰে, অমানৱীয়ভাৱে যি উচ্ছেদ কাৰ্য চলাই আছে, আমি তীব্ৰ বিৰোধিতা কৰিছোঁ।
আমি মই স্পষ্টকৈ কৈছো যে আমি উচ্ছেদ বিৰোধী নহয়, কিন্তু মুখ্যমন্ত্ৰী যিটো উচ্ছেদৰ নামত যিটো ৰাজনীতিকৰণ কৰি উচ্ছেদ কৰিব বিচৰা হৈছে এইটোক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো। চাওক আমি স্পষ্টকৈ কৈছো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোবা মানুহ ভূমিহীন হৈ আছে, কোনোবা মানুহ বেদখল কৰিছে চৰকাৰী ভূমি, তেনেহ'লে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি সেই মাটিখিনি বেদখল মুক্ত কৰক, কিন্তু সেই মানুহখিনিক ভূমি প্ৰদান কৰক। কাৰণ মানুহ এজন এনেই চৰকাৰী মাটিত নাথাকে। মানুহ যেতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি সৰ্বোচ্চ হেৰুৱাইছে, অসমৰ ভূমিত প্ৰায় 30 লাখতকৈ অধিক মানুহ ব্ৰহ্মপুত্ৰৰ কবলত পৰি ইতিমধ্যে ভূমিহীন হৈছে। আপুনি যদি আজি 20, 30, 40, 50 বছৰৰ আগলৈ যায়, এইসকল মানুহৰ পূৰ্বপুৰুষৰ আজি শহ বিঘা মাটি আছিলে, যি মাটি আজি ব্ৰহ্মপুত্ৰৰ বা অসমৰ বিভিন্ন নদীৰ কবলত পৰি গৈছে। কিন্তু আজি এইসকল মানুহ আজি সৰ্বোচ্চ হেৰুৱাই যি সময়ত এইসকল মানুহক ভূমি প্ৰদান কৰিব লাগিছিল, ভূমি প্ৰদান নকৰিলে। বিগত দিনৰ চৰকাৰক মই স্পষ্ট কৈছো, বিগত দিনৰ কংগ্ৰেছ চৰকাৰেও নকৰিলে, বিজেপিৰ চৰকাৰ আহিল, তেওঁলোকে বসুন্ধৰা 1, 2, 3, 4 আনিলে, তাতেও কিন্তু মুছলমানসকলক যে অলপ মাটি দিব লাগে বা যিসকল ভূমিহীন হৈ আছে বিভিন্ন ফৰেষ্টত বা বিভিন্ন চৰকাৰী ভূমিত আছে তেওঁলোকক মাটি দি পেলাই এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি এই পৰিৱেশটো মুক্ত কৰিব লাগে, এইটো কিন্তু অসমৰ বিচৰা নাই। আজি দিগন্তদাই এটা কথা কৈছে, মই দিগন্তদাক প্ৰশ্ন কৰিব, আপুনি এটা সেউজীয়া অসম বিচাৰে, মই ৰেজল্ট কৰি মই সেউজীয়া অসম এটা বিচাৰো, কিন্তু সেউজীয়া অসমৰ লগত ৰক্তাক্ত হৈ থাকক, কোনোবা বৃদ্ধা মাতৃ হাই ৰোডৰ ওপৰত থাকক, কোনোবা শিশু আজি নাখাই থাকক, কোনোবাই তিৰপলৰ লগত থাকক, গাজা সদৃশ পৰিৱেশত হাজাৰ হাজাৰ সংখ্যালঘু মানুহ থাকক, এইটো সেউজীয়া অসম হ'ব নেকি? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কয়, আজি চাব বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে, মুখ্যমন্ত্ৰী যিমানেই নকওক কিয় যে জাতি মাটি ভেটিৰ কথা, জাতি মাটি ভেটিৰ কাৰণে অসমীয়া ৰাইজ আমি একত্ৰিত হ'ব লাগিব, অসমীয়া ৰাইজ ওলাই আহিব লাগিব, অসমীয়াৰ হৈ কাম কৰিব লাগিব। আমি জাতি মাটি ভেটিৰ কাৰণে আমি অসমীয়াৰ অংশ নহয় নেকি? মুখ্যমন্ত্ৰী এটি স্পষ্ট নকৰে কি? মুখ্যমন্ত্ৰী সেই কথাটো স্পষ্ট কৰা নাই। আৰু আজি এটা স্পষ্টকৈ কৈছো যে মুখ্যমন্ত্ৰী দুটা শব্দ ব্যৱহাৰ কৰি আছে, আমাৰ মানুহ আৰু বেলেগ মানুহ। আমাৰ মানুহ বিশেষ সম্প্ৰদায়, তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো RSSৰ এজেণ্ডা, বিজেপিৰ যিটো মূল এজেণ্ডা, অসমীয়া জাতি নহয়, বৃহত্তৰ অসমীয়া জাতি নহয়, হিন্দু মুছলমান। অসমত আগন্তুক 20, 25, 30 বছৰলৈকে অসমত দুটা সম্প্ৰদায় থাকক, অসমীয়া জাতি নাথাকক, সেইটো হৈছে হিন্দু আৰু মুছলমান, যিটো মুখ্যমন্ত্ৰী এইটো কথাবিলাক কৈ আছে। গতিকে মই স্পষ্টকৈ কৈছো, যদি কোনোবাৰ ভূমি আছে, চৰকাৰী মেচিনাৰী আছে, তেওঁলোকক তদন্ত কৰি তেওঁলোকৰ ভূমিলৈ পঠাই দিব, তাত ক'বলগীয়া নাই। কিন্তু যিসকলৰ প্ৰকৃততে ভূমি নাই তেওঁলোকক ভূমি দিয়াত আপত্তি ক'ত? আজি গোৱালপাৰাত যে উচ্ছেদ কৰা হ'ল, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ফৰেষ্টত উচ্ছেদ কৰি, যি সময়ত সংখ্যালঘু ৰাইজক উচ্ছেদ কৰা হ'ল, RFৰ 25% মানুহে আজি ৰবৰ বাগান, চাহ বাগান, হাতী যোৱাৰ যিটো মেইন কৰিডৰ, তাত টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিৰ যে হাজাৰ হাজাৰ বিঘা মাটি, ৰবৰ বাগান, চাহ বাগান, তামোলৰ গছ আছে, তাত মুখ্যমন্ত্ৰীয়ে বলডুজাৰ কিয় নচলালে? তাত সম্প্ৰদায় ভিত্তিত কিয় বলডুজাৰ চলাইছে? যদি হাইকোৰ্টৰ নিৰ্দেশে মানিব লাগে, তেন্তে হাইকোৰ্টৰ নিৰ্দেশ সম্পূৰ্ণভাৱে সকলোৰ লগত সমানভাৱে দেখক। আজি লখিমপুৰত 13 জন খিলঞ্জীয়াৰ কথা কৈছে, আজি লখিমপুৰত গৰিয়া সম্প্ৰদায় মুখ্যমন্ত্ৰীয়ে যা সদায় গৰিয়া মুছলমান কৈ একেবাৰে চাৰ্টিফিকেট দি উন্নয়নৰ শিখৰলৈকে লৈ যায়, সেই মানুহখিনি বহুত উন্নয়ন কৰিছো বুলি কয়, সেইসকল মানুহেও যে আজি চিঞৰি আছে যে আমাৰ বাঘ হাজৰিকাৰ বংশধৰ হৈ আজি আমাক উচ্ছেদ কৰা হৈছে, সেইসকল মানুহ খিলঞ্জীয়া নহয় নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰী আজি চাওক ভয়ংকৰ কথা, আজি যিটো তেওঁলোকে আজি মানুহ য'ত নাখাই আছে, এখন মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে, মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে এইখন ৰাজ্যৰ প্ৰতিজন মানুহৰ সকলো ধৰণৰ অধিকাৰ সুৰক্ষিত কৰি ৰখা, অসমখন সুৰক্ষিত কৰি ৰখা। কিন্তু আজি উচ্ছেদৰ নামত তেওঁলোকে যেনেদৰে প্ৰচেছন কৰিলে, আনন্দ উপভোগ কৰিলে, আজি য'ত মানুহ আত্মহত্যা কৰিছে, য'ত মানুহ ভূমি দিব লাগে, য'ত সংস্থাপিত কৰিব লাগে, আজি ৰাণা গোস্বামীৰ দৰে ব্যক্তি যোৰহাটত কৈ আছে কেৱল মাত্ৰ মুছলমান গো বেক কোৱাটো বাদ আছে, তেওঁ মিয়াক গো বেক, মিয়াক খেদিব লাগে ইয়াৰ পৰা, এই ধৰণৰ শ্লোগান আজি অসমৰ ভূমিত দি কি বুজাব বিচাৰিছে? তাৰমানে অসমখন এটা অগ্নিগৰ্ভ পৰিস্থিতি হওক, উচ্ছেদৰ নামত দুটা শ্ৰেণীত বিভক্ত হৈ মধ্য নামনি উজনি বৰাক এইবোৰৰ পৰা এটা পৰিৱেশ উত্তাল হওক, যিটো বিজেপি আচলতে ৰাজনীতিকৰণ কৰিব। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে আহ্বান জনাইছো যে আজিও আমি আহ্বান জনাইছো যে আপুনি য'ত বা ক'ৰবাত যদি ফৰেষ্ট লেণ্ড দখল কৰিছে, ক'ৰবাত যদি হাইকোৰ্টৰ অৰ্ডাৰ আছে, আপুনি আগতীয়াকে গৈ সেই মানুহখিনিৰ লগত অফিচাৰ লগাই বহি সেই মানুহখিনি ভাৰতীয় যিহেতু নাগৰিক, এইসকলতো অসমৰ বাহিৰত ওলাই নাযায়, এইসকলতো আপুনি UP, বিহাৰ, গুজৰাটলৈকে নাযায়, বিদেশৰ কথা বাদেই দিলো, যিহেতু এওঁলোকৰ 14 পুৰুষীয়া ভাৰতীয় নাগৰিক, গতিকে অসমতে থাকিব। আপুনি কওক কোনোবা মানুহ ইয়াত গাজা সদৃশ পৰিৱেশত অসমত জীয়াই থাকিব আৰু এছাম মানুহে উন্নয়নৰ শিখৰলৈ যাব, সেইখন অসম হ'ব পাৰে নেকি? সেইখন উন্নয়নৰ অসম হ'ব পাৰে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে পুনৰ আহ্বান জনাইছো যে উচ্ছেদৰ পূৰ্বে ভূমিহীন মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক। যিসকল মানুহক উচ্ছেদ কৰিলে সেইসকল মানুহক আপুনি ক্ষতিপূৰণৰ উচ্ছেদ সংস্থাপন দি সেইসকল মানুহ জীয়াই থকাৰ অধিকাৰ দিয়ক। আজি আদানীৰ কথা কয়, আজি মানিলো গোৱালপাৰাত ফৰেষ্ট কৰিছে, গোৱালপাৰাৰ ফৰেষ্টত সকলো কৰক। আজি বিলাসীপাৰা ধুবুৰীত যিটো কৰিছে, আজি কোম্পানীক দিবৰ কাৰণে কৰিছে। আদানী কেতিয়া অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে কথা ক'লে? আদানী কেতিয়া অসমীয়া জাতিৰ কাৰণে কাম কৰিলে? যে আদানীক 3,500 বিঘা মাটি দিব লাগে আৰু উচ্ছেদ কৰিলে 7,000 বিঘা মাটি, আৰু তেওঁলোকক পেলাই
দিয়া হল দুটা ব্ৰহ্মপুত্ৰৰ মাজত আজি দুটা ব্ৰহ্মপুত্ৰৰ মাজত এটা চৰৰ মাজত পেলাই দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে তাত মানুহ কেনেকে থাকিব আৰু এটা কথা ইয়াত ভয়ংকৰ কথা যে আজি কিছুমান সমষ্টি আজি তাৰমানে ভাবিছে যে ভোটাৰৰ সংখ্যা বাঢ়িছে নেকি গতিকে আমি কিছু সংখ্যক উচ্ছেদ কৰি ঠেলি দি দিওঁ আজি চাব দলগাঁৱত আজি চৰৰ পৰা লৈ পেলাই দলগাঁৱত সংস্থাপিত কৰা হল একেই চৰত মংগলদৈৰ মানুহ আছে তাতে দুজন মানুহ কিন্তু সংস্থাপিত নহল গতিকে ভোটৰ ৰাজনীতি হ'ব নালাগে যদি মাটিৰ ৰাজনীতি হৈছে যদি মাটিটোৱে উদ্ধাৰ কৰিব লাগে যদি ফৰেষ্টে মুকলি কৰিব লাগে মই ভাবো যে শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণ পদক্ষেপেৰে মানুহক মানুহ হিচাপে গণ্য কৰি মানৱীয় দৃষ্টিৰে এইসকলক জীয়াই থকাৰ অধিকাৰ দি মুখ্যমন্ত্ৰীয়ে ফৰেষ্ট উদ্ধাৰ কৰক তাত আমাৰ সকলোৰে সহযোগিতা থাকিব কিন্তু মানুহক বল্ডুজাৰ লগাই মানুহক চিপ জৰি ল'বলৈ বাধ্য কৰাই দি আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক স্কুলৰ পৰা বঞ্চিত কৰি এইসকল ল'ৰা ছোৱালী অসমত থাকিব নাই তেওঁলোকৰ ভৱিষ্যত কি হ'ব তেওঁলোকে কি পৰিস্থিতি তেওঁলোকে ভাল মানুহ হ'ব তেওঁলোকে ভাল মানুহ হ'ব নে বেয়া মানুহ হ'ব যদি কিবা কাৰণে তেওঁলোকে ভাল মানুহ দিশত আগবাঢ়ি নাযায় তাৰ পৰা যদি 10টা ল'ৰা বেয়া হয় সেইখিনি অসমৰ ক্ষতিকাৰক হ'বনে নাই এই কথাবিলাক কি অসমৰ মুখ্যমন্ত্ৰীয়ে চিন্তা কৰা নাই গতিকে সেইকাৰণে আমি কৈছো আগতীয়াকৈ প্ৰতিজন মানুহৰ হৈ চিন্তা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যখনৰ মুৰব্বী হৈ ৰাজ্যখনৰ ৰজা হৈ মই ভাবো যে প্ৰজাৰ হিতৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ তোমাৰ এই শব্দবোৰ ইউজ নকৰি অসমৰ বাসিন্দা হয়তো কিবা কাৰণত দুৰ্ভাগ্যবশতঃ নদীয়ে হেক কৰি পেলোৱাৰ কাৰণে বিভিন্ন ঠাইত নিজৰ জীৱন নিৰ্বাহৰ কাৰণে সংস্থাপিত হৈছে সেই মানুহখিনিক নিজৰ মানুহ বুলি ভাবি মানৱীয় দৃষ্টিৰে মুখ্যমন্ত্ৰী কামখিনি আগবঢ়াই লৈ যাওক অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৈছে আন্দোলন ৰোধ কৰিব নোৱাৰে যদি মানুহ মৃত্যু সন্মুখত দেখিছে যে বল্ডুজাৰৰ তলত পৰি আমি মৃত্যু হৈছো যাৰ ঘৰখন ভাঙি গৈছে যাৰ ল'ৰা ছোৱালী খাবলৈ নাই যাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰিব যাৰ বৃদ্ধা মাতৃ আজি কেঞ্চাৰ বেমাৰত ভুগি আছে তিৰপালৰ তলত আজি মৃত্যু মুখত পৰিছে সেই মানুহবিলাকে যেতিয়া সৰ্বোচ্চ শেষ হৈ যাব তেতিয়া আৰু ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া মইতো বাৰে বাৰে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি সংখ্যালঘু মুছলমানৰ প্ৰতি ইমানেই ঘৃণা ইমানেই যদি অত্যাচাৰ কৰাৰ মানে ৰাজনৈতিকৰণ কৰি অত্যাচাৰ কৰাৰ ইচ্ছা তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বইচ্ছাই মই টকশ্বত কৈছো স্বইচ্ছাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ দিয়ক যে সংখ্যালঘু ৰাইজক অসমত থাকিবলৈ দিয়া নাই গুলিয়াই মৰা হ'ব বুকু পাতি দি পেলাই আমি থিয় হৈ থাকিম তথাপি এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰ আমি নিবিচাৰো আৰু স্পষ্টকে দিটো আৰু এটা কথা আপোনাক কৈ যাওঁ আজি আমাৰ ওপৰত যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্যায় আৰু অত্যাচাৰ চলাই আছে এই অত্যাচাৰৰ কবলত পৰা মানুহখিনিৰ কাষত কিন্তু আজি সংখ্যালঘুসকলৰ যিসকল ত্ৰাণকৰ্তা ৰাজনৈতিক লিডাৰ কংগ্ৰেছে হওক ইউডিএফে হওক আন কোনোবাই হওক তেওঁলোকৰ যি ভূমিকা সেই ভূমিকাও কিন্তু আজি আমি লক্ষ্য কৰিছো গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেনেকে দানৱীয় কাণ্ডেৰে অত্যাচাৰ কৰা দৃষ্টিগোচৰ হৈছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক কিন্তু সন্মুখত কিন্তু আমি ৰেহাই নিদিওঁ ধন্যবাদ টাইছনৰ কাষলৈ আহিছোঁ টাইছন বহু সময় মৌন হৈ আছে মনে মনে আছে সবৰে বক্তব্য যিহেতু আপুনি শুনিলে আপোনালোকেও উচ্ছেদৰ বিৰোধিতা কৰিছে মোটামুটি এতিয়া 35খন জিলাৰ ভিতৰত মোটামুটি 32খন জিলাত চৰকাৰে উচ্ছেদ অভিযান চলাইছে চাবলৈ গ'লে আৰু যদি সঁচাকৈ বনাঞ্চল বেদখলমুক্ত কৰাৰ স্বাৰ্থত চৰকাৰে পদক্ষেপ লৈছে এয়া কিন্তু আদৰণীয় ইয়াৰ বিৰোধিতা কৰাটো অনুচিত ৰেজাউল কৰিমে যিকেইটা কথা কৈছে তেওঁ উচ্ছেদৰ বিৰোধিতা নহয় বুলি কৈছে কিন্তু অমানৱীয় উচ্ছেদৰ তেওঁ বিৰোধিতা কৰা বুলি কৈছে আপোনাৰ স্থিতি কি হ'ব মই আপোনাক আৰু এটা কথা কওঁ সিদিনাখন যিহেতু আপোনালোকৰ সংগঠনৰ এজনে নকবলগীয়া কথা এটা ক'লে তাৰপিছত আপোনালোকে বহিষ্কাৰ কৰিছে তাৰ মানে কথাটো এনেকুৱা নেকি যে একাংশ মানুহৰ মনত সেই পৰ্যায়ত এটা মনত ভাৱ সোমাই আছে নেকি অসমীয়া বিদ্বেষী অসমীয়া ভাষা সাহিত্য সংস্কৃতি বিদ্বেষী একাংশ মানুহৰ নিতুমাই দাম প্ৰথমে এইটো কথাই কৈলাম যিখিনি ক'লে শেষত আপুনি কথা ক'লে যে আমাৰ এবিএমচিৰে এজন নিলম্বিত নেতৃত্বই অসমীয়া ভাষাক লৈ বিৰূপ মন্তব্য কৰিছিলে বেদনাদায়ক মন্তব্য কৰিছিলে আৰু সেই মন্তব্যৰ ওপৰত আমি তীব্ৰ প্ৰতিক্ৰিয়া দিছোঁ আৰু আমি ইতিমধ্যে যিখিনি সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি গোটেই অসমবাসী ৰাইজৰ ওচৰত আমি দেখুৱাই গোটেইখিনি অসমবাসী ৰাইজে দেখিছে আৰু এজ এ যিহেতু এবিএমচিৰ এটা কাৰ্যসূচীত গৈ তেখেতে মন্তব্য কৰিছিল আমি এবিএমচি হিচাপে সেই দুখ প্ৰকাশ কৰিছোঁ আমি গোটেইখিনি কথা ইতিমধ্যে ৰাইজৰ ওচৰত আগত কৈছোঁ এবিএমচিয়ে আজি জন্মৰ 20টা বছৰ ধৰি বিশেষকৈ বিটিচি অঞ্চলটোত অসমীয়া ভাষাৰ কাৰণে সন্মুখৰ শাৰীত থেকে ৰাজপথত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ ইতিহাস আছে আৰু এই আন্দোলন আগলৈকে আগবাঢ়ি যাব এবিএমচিয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত নিজে এক অনুঘটক হিচাপে কাম কৰি অহাৰ চেষ্টা কৰিছোঁ আৰু এই চেষ্টা আজি অনাধিকাৰলৈ অব্যাহত থাকিব তাত আপোনালোক সকলোৰে সহায় সহযোগিতা আমি এটা প্ৰান্তীয় অঞ্চলৰ সংগঠন হিচাপে আমি কামনা কৰিছোঁ এতিয়া কথাটো হ'ল যিখিনি উচ্ছেদৰ প্ৰক্ৰিয়া বৰ্তমান সময়ত অসমত চলিছে এই উচ্ছেদৰ আমি মোটামুটি নহয় এই উচ্ছেদৰ আমি জোৰদাৰ বিৰোধিতা কৰিছোঁ কাৰণ 2007 চনৰ পৰা 1954 চনলৈকে অসমত গৰাখহনীয়াত 28 লাখ বিঘা মাটি জাগ গৈছিলে অসম বিধানসভাত চৰকাৰে দাখিল কৰা তথ্য আৰু এই গৰাখহনীয়া যা যোৱা পৰিয়ালসমূহ যিসমূহ পৰিয়ালে নিজৰ মাটি হেৰুৱাইছিল তাত অধিকাংশই আছিল অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল আৰু সেই পৰিয়ালসমূহে নিজৰ ভেটি মাটি গৰাখহনীয়া হেৰুৱাই বেকি হেৰুৱাই ব্ৰহ্মপুত্ৰ হেৰুৱাই তেওঁলোকে বিভিন্ন চৰকাৰী মাটিত আজি দশক ধৰি বসবাস কৰি আহিছিল ৰাইট টু শেল্টাৰ ভাৰতৰ সংবিধানে মৌলিক অধিকাৰ হিচাপে নিশ্চিত কৰিছে এণ্ড গভৰ্ণমেণ্ট ইজ ডিউটি বাউণ্ড যাৰ মাটি নাই যাৰ ঘৰ নাই তেওঁ ঘৰ মাটিৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব
ভাৰতৰ চৰকাৰৰ বা ভাৰতৰ নিৰ্বাচিত চৰকাৰৰ এয়া মই কোৱা কথা নহয় দেশৰ সংবিধানে কথাখিনি কৈছে আৰু বিং এ মানে ৱেলফেয়াৰ ষ্টেট কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে নিজৰ কোনো পৰিয়ালতে নিজৰ দেশৰ কোনো পৰিয়ালকে কোনো কাৰণতে পুনৰ সংস্থাপন বা বিকল্প ব্যৱস্থা অবিহনে কোনো মাটিৰ পৰা কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে তো আজি আমি দেখিবলৈ পালোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে বিশেষকৈ 2016 চনত অসমত বিজেপি চৰকাৰ অহাৰ পিছত কাজিৰঙা আৰু 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা আপোনাৰ দৰং জিলাৰ পৰা আৰম্ভ কৰি গৰুসুতি ধলপুৰৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ আজি শেহতীয়া গোৱালপাৰা পাইকানলৈকে বাছি বাছি চিলেক্টিভলি ধৰ্মীয় সংখ্যালঘু ভূমিহীন ভূমিপট্টাহীন পৰিয়ালসমূহক বাছি বাছি উচ্ছেদ কৰা হৈছে এতিয়া যেতিয়া উচ্ছেদ কৰা হৈছে আমি কিয় বিৰোধিতা কৰিছোঁ বিৰোধিতাৰ কিছুমান বেছ আছে আৰু সেই বেছটো এইটো কাৰণে আমি বিৰোধিতা কৰিছোঁ কাৰণ সেই পৰিয়ালসমূহ ভাৰতৰ থলুৱা নাগৰিক সেই পৰিয়ালসমূহে আজি যুগ যুগান্তৰ ধৰি এইখন দেশত বসবাস কৰি আছিল এইখন দেশৰ এই মাটিত বসবাস কৰি আছিল একমাত্ৰ গৰাখনীয়াক নিজৰ ভেটি মাটি হেৰুৱাই ৰেজাল্টে কৈ যোৱা কথাখিনিৰ দৰে গৰাখনীয়াক নিজৰ ভেটি মাটি হেৰুৱাই তেওঁলোক বাধ্য হৈ আজি বিভিন্ন চৰকাৰী মাটিত দশক দশক ধৰি বসবাস কৰি আছিল বনাঞ্চল কিয় দখল কৰিব নহয় এইখিনি মই কথাই কৈছোঁ যে আজিলৈকে অসম চৰকাৰে এয়া বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক এতিয়ালৈকে যিখিনি মানুহে গৰাখনীয়াত নিজৰ ভেটি মাটি হেৰুৱাইছিল এই মানুহখিনি কিমান মানুহে ভেটি মাটি হেৰুৱালে তাৰ কোনো নিৰ্দিষ্ট জৰীপ কৰা নাই কোনো তথ্য ৰাজহুৱা কৰা নাই আৰু সেই পৰিয়ালসমূহ ক'ত কেনেকৈ ছেটেলমেণ্ট দিব কেনেকৈ তেওঁলোকে পুনৰ সংস্থাপন কৰিব তাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মানুহ জীয়াই থাকিব লাগিব জীয়াই থকাৰ কাৰণে তেওঁলোকে বিভিন্ন ঠাইত গৈ বসবাস কৰি আহিছিল যদি চৰকাৰক সেই বনাঞ্চলখিনি প্ৰয়োজন আছিল তেনেহ'লে সেই মানুহখিনিক মাতি লৈ বিশ্বাসত লৈ তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি তেওঁলোকক যদি বিকল্প ব্যৱস্থা দিলেহেঁতেন তেওঁলোকে স্বেচ্ছাই সেই স্থান ত্যাগ কৰিলেহেঁতেন তো চৰকাৰে কি কৰিছে চৰকাৰে আজি অসম চৰকাৰৰ মোৰ প্ৰশ্নটো হ'ল যে মুখ্যমন্ত্ৰী আজি সংবাদমেলত যিকেইটা কথা কৈছে যে সত্ৰ নামঘৰৰ ভূমি 4,449 বিঘা বেদখলমুক্ত কৰা হৈছে বনাঞ্চলৰ 84,743 বিঘা এবিঘা দুবিঘা নহয় বনাঞ্চলৰ মাটি যিয়ে দখল নকৰে বনাঞ্চলৰ মাটি চৰকাৰী মাটি কোনো দখল কৰিব নালাগে কিন্তু আজি যিখিনি মানুহক আজি আপোনালোকে উচ্ছেদ কৰিছে চৰকাৰী মাটি বনাঞ্চলৰ মাটি বেদখল কৰা বুলি অসম চৰকাৰে সেই মানুহখিনি হ'ল ভূমিহীন মানুহ সেই মানুহখিনিক ভূমিৰ ব্যৱস্থা কৰি দিয়া দায়িত্ব অসমৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে আমাৰ মানুহ বেলেগ মানুহ এই দুটা শ্ৰেণী আজি অসমত সৃষ্টি কৰিছে আজি মই দাইছন হুছেইনে টকশ্বত কৈছোঁ মই মানে ৱেডাৰ আই ভোটেড ফৰ হিম অৰ নট ভোটেড ফৰ হিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হি ইজ ষ্টিল মাই চিফ মিনিষ্টাৰ তেওঁ মোৰ মুখ্যমন্ত্ৰী আৰু এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীক মই বিজেপিৰ দৃষ্টিকোণেৰে চোৱা নাই তেওঁক দেশৰ সংবিধানৰ দৃষ্টিকোণেৰে মই চাইছোঁ আৰু সংবিধানৰ দৃষ্টিকোণে কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমৰ 3.5 কোটি জনতাৰ জীৱন জীৱিকা সকলোখিনি দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেইজন ব্যক্তি আজি জনতা ভৱনত বহি আজি মুকলিভাৱে কৈছে যে আমাৰ মানুহ তেওঁলোকৰ মানুহ আজি অহাকালি দিনটোত আমি বিলাসীপাৰালৈকে যাম বিলাসীপাৰা সন্তেশপুৰ চৌৰাবাখৰা চিৰাকুটিত যিখিনি মানুহক উচ্ছেদ কৰা হৈছে সেই মানুহখিনি আজি প্লাষ্টিকৰ তলত বসবাস কৰি আছে সেই মানুহখিনি 99.99% ভূমিহীন মানুহ আৰু সেই মানুহখিনিক আপোনালোকে চাব বয়েজ আলগা বুলি এটুকুৰা ঠাইত তেওঁলোকক বিকল্প ভূমিৰ ব্যৱস্থা কৰি দিছে আৰু 50,000 টকা দিছে সেই বয়েজ আলগা জেগাখিনি কোন ঠাই ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চৰ অঞ্চল য'ত বছৰৰ অধিকাংশ সময় পানী থাকে তো সেই মানুহখিনি তাত গৈ বহিব আৰু 10 বছৰ পিছত সেই মানুহখিনি তাৰ পৰা আকৌ খেদি দিয়াব তাৰ মানে কি আজি এটা যিখিনি উচ্ছেদ চলাইছে এই উচ্ছেদৰ দ্বাৰা আচলতে মাত্ৰ এক চৰকাৰী অনুশীলন নহয় বা প্ৰশাসনিক অনুশীলন নহয় এয়া হ'ল অসমৰ ধৰ্মীয় সংখ্যালঘু ভূমিহীন মানুহখিনিৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ ওপৰত এক বৰ্বৰ আক্ৰমণ আৰু এই ঘটনাখিনি একমাত্ৰ উদ্দেশ্য আগত লোৱা হৈছে একমাত্ৰ আদানীৰ যিটো থাৰ্মেল পাৱাৰ প্লাণ্ট যিটো ধুবুৰীত স্থাপিত হ'ব গৈ আছে তাৰ ওপৰত মানে সেইখিনি কৰা সেই অকল সেইটো উদ্দেশ্যে সেই মাটিখিনি খালী কৰাৰ উদ্দেশ্যে আজি সেই তাত অমানৱীয় ব্যৱস্থা চলোৱা হৈছে আৰু এই উচ্ছেদৰ পৰা এটা পলিটিকেল মাইলেজ ল'বলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰিছে যে তেওঁ বাংলাদেশী উচ্ছেদ কৰিছে বিদেশী উচ্ছেদ কৰিছে আজি যদি বাংলাদেশী হয় তেনেহ'লে সেই পৰিয়ালসমূহ কিয় আজি বিকল্পভাৱে ভূমিৰ দিয়াৰ ব্যৱস্থা কৰিছে যদি বাংলাদেশী হয় সেই পৰিয়ালসমূহ কিয় 50,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে যদি বাংলাদেশী হয় তেওঁলোকক আইনগতভাৱে কিয় আজিলৈকে ভাৰতৰ পৰা বিতৰণ কৰা নাই কাজিৰঙাত যেতিয়া উচ্ছেদ চলিছিল তেতিয়া মানুহ গুলিয়াই হত্যা কৰি উচ্ছেদ চলোৱা হৈছিল তেতিয়া সেই মানুহখিনিক বাংলাদেশী বুলি কোৱা হৈছিল কিন্তু পৰৱৰ্তী সময়ত কোটি টকাৰ ঘৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ক্ৰমে চৰকাৰে সেই পৰিয়ালসমূহ ক্ষতিপূৰণ দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল ঠিক তেনেকৈ ধলপুৰৰ গৰুসুতিত যেতিয়াকৈ দুজনকৈ ব্যক্তিক গুলিয়াই হত্যা কৰি উচ্ছেদ চলোৱা হৈছিল তেতিয়াও সেই মানুহখিনি বাংলাদেশী বুলি ব্ৰেণ্ডিং কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহ দলগাঁৱত গৈ তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল ঠিক তেনেকৈ আজিও একেখিনি পৰিয়াল হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে ৭০ৰ যদি আগত কোনোবা মানুহ আছে তেওঁলোকক আমি মাতি দিম তেওঁলোকে ডিষ্ট্ৰিক্ট গৈ এপ্লাই কৰিব লাগে আমি স্পষ্টকৈ দায়বদ্ধতাৰে কৈছোঁ সেই মানুহখিনি 100% ভাৰতীয় মানুহ 71 নহয় সেইখিনি মানুহ যদি আপুনি ইতিহাস বিচাৰি যায় লিগেচি বিচাৰি যায় সেইখিনি মানুহৰ আজি শতিকা ধৰি সেই ঠাইত ইতিহাস আছে কাৰণ গোৱালপাৰাৰ ইতিহাস আমি জানিব লাগিব 1874 চনৰ পূৰ্বে আজিৰ সেই ধুবুৰী অঞ্চলটো কোনটো ঠাই দিছিল সেইখিনি আমি জানিব লাগিব 1872 চনত যেতিয়া মাটি যদি সেইখিনি ডকুমেণ্টছ আছে মুখ্যমন্ত্ৰী মাটি আজি কৈছোঁ উচ্ছেদ কিয় কৰা হৈছে যদি মাটিয়ে দিয়ে তেনেকৈ আজি যুদ্ধ ঘোষণা কৰা হৈছে
বনাঞ্চল বেদখল মুক্ত কৰাৰ কাৰণে উচ্ছেদ কৰিছে। যদি বনাঞ্চল বেদখল মুক্ত কৰিব বিচাৰিছে সেই মানুহখিনিক বিশ্বাসত লৈ মাটি দিয়াৰ যিখিনি কথা আগতীয়াকৈ কৈ কিয় উচ্ছেদ কৰা নাই? আজি তেওঁলোকক জাননী দিয়া হৈছে তাৰ পৰা উঠাবলৈ। উচ্ছেদ যেতিয়া তেওঁলোকে নামানিলে সেইকাৰণে উচ্ছেদ কৰি দিছে। কি কৈছে যে 15 দিনৰ আগতে তেওঁক জাননী দিব লাগিব, তাত 15 দিনৰ আগত তাক জাননী দিয়া হোৱা নাই। বিকল্প ব্যৱস্থা কৰিব লাগিব, বিকল্প ব্যৱস্থা কৰা হোৱা নাই। খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ কৰা হোৱা নাই। আজি হাজাৰ হাজাৰ শিশু, আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে অসমৰ সকলো শিশুৰ মামা বুলি নিজকে পৰিচয় দিয়ে, কিন্তু আজি সেই তথাকথিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰ যিটো মামা পৰিচয়ৰ সম্পূৰ্ণ উলটা ফালে গৈ আজি তেওঁৰ সেই হাজাৰ হাজাৰ ভাগিন আজি তাত মুকলি আকাশৰ তলত যোৱাৰ গোটাই দিয়ে। ৰাতি নিশাটো বৰষুণ দিছে, সেই বৰষুণত প্লাষ্টিকৰ তলত কোনোবা প্লাষ্টিকখনো পোৱা নাই। তেনেকৈ তেওঁলোকে দিন পাৰি কৰিব লগা আছে। যদি তেওঁলোক ভাৰতীয় নাগৰিক, ভাৰতৰ নাগৰিক, তেনেহ'লে তেওঁলোকৰ সম্পূৰ্ণ যিটো বাসস্থানৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাগৰিক। একমাত্ৰ মুছলমান পৰিচয়ৰ বাবে, একমাত্ৰ মুছলমান পৰিচয়ৰ বাবে আজি সেই মানুহখিনিক লৈ এনেকুৱা টাৰ্গেটেড এটা এভিকশ্যন কৰা হৈছে। ইয়াত দেশৰ সংবিধানে যি আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 21 যিটো সম্পূৰ্ণভাৱে ইয়াত নচ্ছাত কৰা হৈছে আৰু অসম ৰাজ্যখনত এটা বিভীষিকাময় মানৱতাৰ বৈদ্যভূমি লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীনে চৰকাৰখনে আজি লৈ যাব বিচাৰিছে আৰু তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই উচ্ছেদৰ বিৰুদ্ধে যিমানে দমনমূলক আচৰণেৰে চৰকাৰখনে উচ্ছেদ কৰিব লাগিব, সিমান জোৰদাৰভাৱে আমি ৰাজপথত গণতান্ত্ৰিকভাৱে আমি এবিএমচি আন্দোলন কৰি যাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নিজে নিজৰ ৰাজনৈতিক কেৰিয়াৰ মানে সুৰক্ষিত কৰিবলৈ এই বাংলাদেশী নামৰ এটা ৰাজনৈতিক যি শব্দ আজি অসমৰ সংখ্যাগুৰু মানুহখিনিয়েও বুজা উচিত যে বাংলাদেশী এটা ৰাজনৈতিক শব্দ, আজি বেদখল এটা ৰাজনৈতিক শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে। আজি উচ্ছেদ যে চলিছে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে উচ্ছেদ চলিছে। উচ্ছেদ চলক, আইনীভাৱে উচ্ছেদ হওক, এইটো আইনটো তাত মনা হোৱা নাই। যদি আইন মনা হৈছে সেই মানুহখিনিক আজি দেশৰ নাগৰিক নহয় নেকি? তেওঁলোকে কিয় মুকলি আকাশৰ তলত পেলাই থোৱা হৈছে? সেই প্ৰশ্ন আমি চৰকাৰৰ সন্মুখত উত্থাপন কৰি আহিছো আৰু কৰি থাকিম। কংগ্ৰেছৰ মুখপাত্ৰ বিদিশা নেওগ, মই আপোনাৰ কাষলৈ আহিছোঁ। পোনে পোনে সকলোৱে ক'লে আপোনাৰ এতিয়া পাল পৰিছে, যিহেতু মুখ্যমন্ত্ৰী আজি সংবাদমেলৰ পিছত মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা, যোনে যিমানেই প্ৰতিবাদ নকৰক কিয় উচ্ছেদ চলিবই আৰু বেদখল মুক্ত কৰা হ'বই চৰকাৰী ভূমি। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত কংগ্ৰেছৰ স্থিতি কি আজি? 16 মেত বিজেপি আহিব, তালি টোপোলা বান্ধি বাংলাদেশী ঘৰলৈ গুচি যাব। এনেকুৱা 2014 চনৰ পৰা 2025 চনলৈকে 12 বছৰত 12টা 16 মে গুচি গ'ল এতিয়ালৈকে। এতিয়াও বাংলাদেশী আছে, সেইটো চবতকৈ আচৰিত কথা। 2 নম্বৰ কথা, যিখিনি বাংলাদেশী উচ্ছেদ কৰিছে, বাংলাদেশী বুলি নহয়, যিখিনি মানুহ উচ্ছেদ কৰিছে সেই মানুহখিনি ভাৰতীয় নে বাংলাদেশী, অবৈধ নাগৰিক নেকি? যদি ভাৰতীয়, তেওঁলোকক উচ্ছেদ কৰি কি লাভ হ'ব? তেওঁলোকে আজি এঠাইত বহিব, কাইলৈ বেলেগ এঠাইত বহিব, আকৌ তাত উচ্ছেদ কৰিব, তাৰপিছত আকৌ বেলেগ এটা ঠাইত বহিব। যদি সেই মানুহখিনি বাংলাদেশী, তেতিয়াহ'লে তেওঁলোকক একেবাৰে খেদি নপঠাই তেওঁলোকক আকৌ মাটি দি পেলাই, টকা পইচা দি পেলাই সংস্থাপন দিয়াৰ কি প্ৰয়োজন আছে? এতিয়া কথাটো হ'ল তেওঁলোকে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবই লাগিব। চৰকাৰী ভূমিত যোনে অবৈধভাৱে বহে তাত উচ্ছেদ হ'বই, সেইটো মই কোৱা কথা নহয়, সেইটো চবেই জানে। কিন্তু তাত আইন আছে, তাত কানুন আছে, তাত প্ৰশাসন আছে, আৰু আমি এইটোও জানো যে 15 ডেজলৈকে নটিচ পিৰিয়ডো থাকে। ম্যাদী মাটিও উচ্ছেদ কৰিছে, আপুনি চাগে খবৰো পাইছে। তাত 15 দিন নটিচ পিৰিয়ডৰ সময় দিয়াৰ সলনি তেওঁলোকক জাননী নিদিয়াকৈ 2-3 দিনতো উচ্ছেদ কৰিছে। আমি আটাইতকৈ ডাঙৰ কথা, আমি মানৱীয় দৃষ্টিভংগীৰেও চাব লাগিব। হিউমেন ৰাইটছ বুলি কথা আছে, মানুহৰ মৌলিক অধিকাৰ, অন্ন, বস্ত্ৰ আৰু বাসস্থান, এই 3টা বস্তু ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকৰে নিজৰ তেওঁলোকৰ অধিকাৰ। কিন্তু আজি সেই উচ্ছেদ কৰা মানুহসকলৰ তেওঁলোকৰ হাতত খোৱা পানীৰ অসুবিধা, তেওঁলোকে থকাৰ অসুবিধা, তেওঁলোকৰ কিতাপ পত্ৰ নাইকিয়া হৈছে। এনেকৈ লখিমপুৰত আমি শুনিছোঁ ল'ৰা ছোৱালীৰ চাইকেল পৰ্যন্ত ভাঙি দিছে। ইমান বৰ্বৰ উচ্ছেদ হৈছে। এতিয়া কথাটো হ'ল, প্ৰশ্ন ইয়াতে ক্লিয়াৰলি আজি আমি এসপ্তাহ ধৰি বা 10 দিন ধৰি এই একেখিনি কথাই পাতি আছোঁ, কিন্তু আমাৰ ক্লিয়াৰ প্ৰশ্নটো এইটো, যদি সেই মানুহখিনি ভাৰতীয়, তেতিয়াহ'লে তেওঁলোকক এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত আগৰবাৰ যে ভূমিপট্টা দিম বুলি যে ডাঙৰকৈ কৈছিলে, যিবোৰ ৰেকৰ্ডিং বাজি থাকে, তেওঁলোকক তেওঁলোকৰ ভূমি সংৰক্ষণ কিয় দিয়া হোৱা নাই, ভূমিপট্টা কিয় দিয়া হোৱা নাই? যদি সেই মানুহখিনি বাংলাদেশী, তেওঁলোকক খেদি কিয় দিয়া হোৱা নাই? তেওঁলোকক আকৌ পইচা পাতি দি পেলাই, মাটি এটুকুৰা দি পেলাই বহাই কিয় থোৱা হৈছে? তাৰ মানে এইটো আটাইতকৈ এইটোৰ এটাই মিনিং আছে, সেইটোৱে হ'ল যেতিয়া ৰাজ্যত এটা হট টপিক আহিব, ৰাজ্যত যেতিয়া এটা গৰম টপিক আহিব, ৰাজ্যত যেতিয়া মাটি চুৰ, ভূমি চুৰ, গৰু চুৰৰ দৰে এই কথাবিলাক ওলাব, ডাঙৰ ডাঙৰ স্কেমবিলাক ওলাব, তেওঁলোকে তেতিয়া এনেকুৱা উচ্ছেদৰ নাটক এখন ধৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকে জাতি মাটি ভেটি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, ৰক্ষা কৱচৰ কথা কয়। আপুনি চাব, কাৰ্বি আলঙত আজি 23খন গাঁৱৰ প্ৰায় 20,000 কাৰ্বি মানুহক উচ্ছেদ কৰি দিয়া হ'ল। কাৰ কাৰণে?
তাত এটা সৌৰ প্ৰকল্প বহাব অবভিয়াছলি আমি এইটো বুজি পাওঁ যে ডেভেলপমেণ্ট লাগে কনষ্ট্ৰাকশ্যন লাগে ইয়াতে কোম্পানীজ আহিব লাগে কিন্তু সেই খিলঞ্জীয়া মানুহখিনিক উচ্ছেদ কৰি পেলাই সেইখিনি আদানী আম্বানীক গতাই দিয়াৰ প্ৰয়োজন ক'ত আছে আপোনালোকতো বিজেপিৰ নেতা মন্ত্ৰীসকলৰ হাজাৰ হাজাৰ বিঘা মাটি আছে শুনিছো বিজেপিত যোৱাৰ পিছত 300 বিঘাতকৈ অধিক মাটি কোনোবা মন্ত্ৰীয়ে লৈছে সেই মাটিবোৰ বিক্ৰী নকৰে কিয় সেই মাটিবোৰ উচ্ছেদ নকৰে কিয় আজি তেওঁলোকে কৰবাত গৈ চাহৰ বাগান কিনিছে কৰবাত গৈ ভূমি ক্ৰয় কৰিছে কৰবাত মাজুলীত মাটি বিক্ৰী কৰিছে তাৰ পিছত আকৌ চেঞ্জ কৰি পেলাই মাটি বিক্ৰীৰ সিস্টেমটো তেওঁলোকে সলনি কৰিছে আজি পলাশবাৰী ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি তেওঁলোকে লজিষ্টিক পাৰ্কক গতাই দিছে আজি কুকুৰাঝাৰা পৰ্বতজোৰাৰ বাসবাৰী অঞ্চলত বড়ো মানুহক উচ্ছেদ কৰিছে তাত 3600 বিঘা মাটি তেওঁলোকক উচ্ছেদ কৰা হ'ল পলাশবাৰী বৰদোৱা অঞ্চলৰ জনজাতীয় লোকক উচ্ছেদ কৰি সেই মাটি ছিংগাপুৰৰ কোম্পানীক দি দিলে নগাঁৱৰ মিকিৰ বামুনিৰ প্ৰায় 300 বিঘা মাটি কাৰ্বি আৰু আদিবাসী খিলঞ্জীয়া লোকক দি দিলে এতিয়া কথাটো হ'ল এওঁলোকে যেটো অবৈধ বাংলাদেশী বুলি কয় অবৈধ নাগৰিক বুলি কয় মিয়া শব্দৰে অভিহিত কৰে এই মানুহখিনি কৰ মানুহ এই যে কাৰ্বি নগা মিকিৰ অসমীয়া এই যে মানুহবোৰ এইবোৰ মানুহ কি তেনেকুৱা মানুহ নেকি অবৈধ মানুহ নেকি এয়াতো অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ এওঁলোকৰ ভূমিৰ এতিয়ালৈকে সংৰক্ষণ কিয় হোৱা নাই ভূমিপট্টা কিয় দিয়া হোৱা নাই গতিকে এইবিলাক একোটা ভাকু ভাওনা তেওঁলোকে ইমান দিন চলি আছে আৰু আমি এই টপিকটোত সোমাই গৈ আছো মই আকৌ এবাৰ ৰিপিটেডলি কৈছো যে চৰকাৰী ভূমিত যোন থাকে তাৰ উচ্ছেদ হ'ব কিন্তু নিয়ম কানুন আছে আইন প্ৰশাসন আছে নীতি নিয়ম আছে সেইবোৰৰ মাজেদি গৈ মানৱীয় দৃষ্টিভংগীৰে চাই পেলাই উচ্ছেদ কৰিলে আমি বা তেওঁলোকক খালি কৰিলে তেওঁলোকক ভূমি সংৰক্ষণ দি পেলাই তেওঁলোকক এটা বিশেষ সুবিধা দি পেলাই তেওঁলোকে যদি বাংলাদেশী খেদি দিয়ক আমাৰ ক'ব লগা নাই আমি তাত ৰখাবলৈ নাযাওঁ কিন্তু তাকে নকৰি এই যে ভেকু ভাওনাখন কৰি আছে গৰু চুৰবিলাকক সুৰক্ষা দিবৰ কাৰণে ভূমি চুৰবিলাকক মাটি চুৰবিলাকক যে সুৰক্ষা দিবলৈ তেওঁলোকে এনেকুৱা ডাঙৰ ডাঙৰ নাটক কৰি আছে এইবোৰক আমি একে মুখে গৰিহণা দিছো মই ধন্যবাদ জনাইছো আপোনাক মই ৰিজাল্ট কৰিম আজি মুখ্যমন্ত্ৰীৰ সংবাদমেলত আৰু এটা কথা কৈছিল যে যিবিলাকে উচ্ছেদ কৰিছে চৰকাৰী ভূমি তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব মনোৰঞ্জন তালুকদাৰক মই এই কথাটোকে সুধিম বুলি ভাবিছিলো কৰ্তন হৈছে তেখেতৰ লগত কিছু সময় পূৰ্বে মই যেতিয়া এই কথাটো কৈছিলো তেখেতে কৈছে যে মুখ্যমন্ত্ৰীয়ে এইটো কথা কেনেকৈ ক'ব পাৰিব ভূমি পট্টা কৰ্তন কৰো বুলি ক'লে কি ভোটাধিকাৰ কৰ্তন কৰো বুলি ক'লে কৰিব পাৰিব নেকি নোৱাৰে আপুনি কি বুলি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজকে মানে সৰ্বকৰ্তা বুলি ভাবে আইন কানুন আদালত একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনি তেনে যি ক'ব সেইটোৱে আইন গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে জিলা আয়ুক্তগৰাকীয়ে তেওঁক কাৰো ভোটাধিকাৰ কৰ্তন কৰিব নোৱাৰে নেতুতা প্ৰথম কথা হৈছে যদি কাৰোবাক সন্দেহ হয় কিবা হয় তাত সেই মানুহখিনিৰ ওচৰত সহৰিলে অফিচাৰ যাব লাগিব তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা কৰিব তাৰপিছত তেওঁলোকৰ অফিচলৈ কাগজ পাতি দি মাতিব তাৰপিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ ডি লাগিব তাৰপিছত এপ্টিকোড হ'ব এপ্টিকোডত আকৌ তেওঁলোকক সুবিধা দিব গতিকে লং প্ৰচেছ আৰু মানে আমাৰ নিৰ্বাচনী বিষয়েহে কৰিব পাৰিব এইটো জিলা আয়ুক্তে কৰিব নোৱাৰে গতিকে আৰু হাইয়েষ্ট যদি এজন ভোটাৰে কোনোবা এটা ঠাইত এটা সমষ্টিত ভোট আছে বেলেগ এটা সমষ্টিত ভোট আছে সেইটো কৰ্তন কৰিব পাৰে ঠিক আছে সেইটো নিশ্চিতভাৱে কৰ্তন কৰিব কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কথাটো এতিয়া এনেকুৱা হৈছেগে নেকি বাৰু আপোনালোকে যিখিনি কথা কৈছে এটা সময়ত যে লাইন প্ৰথা আছিল ব্ৰিটিছৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত পুৰা স্পষ্ট ৰূপত তেনেকুৱা এটা কৰিব বিচাৰিছে নেকি একাংশ মানুহ এটা নিৰ্দিষ্ট সীমাত থাকক তেওঁ যিটো কৰিব বিচাৰিছে সেইটোত আমি নাই এতিয়া লাইন পথাৰ আমি বিৰোধী লাইন পথাৰ আমি সমৰ্থন নকৰোঁ কিন্তু কথাটো হৈছে যিটো কাম ইতিমধ্যে চলিছে দিগন্ত কলিতাই কিছু কথা কৈছে মই তেওঁক এটা কথা এই ক্ষেত্ৰতে স্পষ্ট কৰিব বিচাৰিছোঁ এই উচ্ছেদৰ লগত উচ্ছেদত যেনেকৈ সাম্প্ৰদায়িক লাইন এটা আছে আন এটা লাইন আছে কৰ্পৰেটক একমডেট কৰা আপোনালোকে নিশ্চিতভাৱে গম পায় যে ৰিচেণ্ট পিৰিয়ডত হিমন্ত বিশ্ব চৰকাৰে আমাৰ ট্ৰাইবেল পিপুলক এটা টাৰ্গেট কৰি লৈছিলে কাৰ্বি আংলঙত তাতে ট্ৰাইবেল পিপুলে বাধা দিলে তাৰপিছত আহি পৰ্বতজোৰাত বড়ো মানুহৰ দখলত থকা মাটিত তেওঁলোকে তাতে বাধা দিলে আৰু আহি পেলাই শেষত বৰদুৱাৰত চাহ বাগিচাত যিটো ছেটেলাইট চিটি কৰাৰ প্ৰস্তাৱ দি পেলাই মানুহক উচ্ছেদ কৰিব বিচাৰিছিল তাতে আমাৰ ৰাভা মানুহবিলাকে বিৰোধিতা কৰাৰ ফলত এতিয়া ট্ৰাইবেল অঞ্চলৰ পৰা মোটামুটি হাত দাঙিছে হেমন্ত বিশ্ব চৰকাৰে কিন্তু আন এটা কথা হৈছে এতিয়া আমি ৰিচেণ্টলি যেটো হেৰি আমাৰ ভাৰতবৰ্ষৰ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো শেহতীয়া প্ৰতিবেদন আহিছে সেই প্ৰতিবেদনত আমাৰ উত্তৰ পূৰ্বাঞ্চলত লোৰ আকৰকে ধৰি অমূল্য কিছু খনিজ সম্পদৰ সম্ভাৱনা দেখা গৈছে তেওঁলোকে অনুমান কৰিছে ইয়াতে এইটো আছে যিটো আন্তৰ্জাতিক ক্ষেত্ৰতো সাংঘাতিকভাৱে মূল্যৱান এতিয়া সেইকাৰণে কৰ্পৰেটক মাটি দিয়াৰ কাৰণে তেওঁ এটা উদ্যোগ লৈছে মই বিলাসীপাৰাৰ যিখিনি মাটিত উচ্ছেদ কৰিলে চিৰাকুটা অঞ্চলত সেই মাটিত দেখা পাইছোঁ যে এতিয়া এপিডিএছএলৰ তাতে ফেন্সিং লগাই দিছে গোটেই মাটিখিনিত এপিডিএছএলৰ ফেন্সিং তাত তাপবিদ্যুৎ কৰাৰ কাৰণে এতিয়া আদানীক দিব বিচাৰিছে বাকী অঞ্চলবিলাকতো
এই যিটো দিগন্ত কলিতাই কৈছিলে সেউজ কৰি ৰখা অসমখনক হয়। সেউজ কৰি ৰখা উদ্দেশ্য নহয় মাটিখিনি হৈছে কৰ্পৰেটক দিয়া হয়। যি অমূল্য সম্পদ আমাৰ মনোৰঞ্জন তালুকদাৰ কথাটোৰ সন্দৰ্ভত কি ক'ব, মোক শেষ কৰিব লাগিব। চাওক, সময় বেছি নাই। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আপোনাক প্ৰথম কথা হ'ল যে আপুনি গাজাৰ দৰে ঘটনা ইয়াত উদাহৰণ দিব বিচাৰিছে, সেই পৰিৱেশ অসমত নহয়। দ্বিতীয় কথা, 2জন মাইনৰিটিৰ মৰ্চা বা মাইনৰিটিৰ যুৱৰ নেতা ইয়াত আছে, কংগ্ৰেছৰ আছে, বিভিন্ন ধৰণৰ আমাক ইয়াত আজি বদনাম দিছে। কথা এটা মনত ৰাখিব যে আমি এই মাটিৰ ক্ষেত্ৰত বিশেষকৈ মই এটা সৰু উদাহৰণ দিছোঁ। আপোনালোকে বাৰে পিটি কৈ আছে যে আমি এইবিলাক মানুহ ভূমিহীন হৈছে আৰু বানপানীত এইবিলাক মানুহৰ মাটি নোহোৱা হৈছে। তেতিয়াহ'লে অসমত কিমান ঠাইত এনেকুৱা মিচিং মানুহ আছে, লখিমপুৰত ST মানুহ আছে, তেওঁলোকেতো এইবিলাক মাটি দখল কৰা নাই। কথা হ'ল কি, আপোনালোকে হিন্দু মুছলিমৰ আপোনালোকক হত্যাকাৰ্তা বিধাতা কৰি দিয়া নাই। আমি সকলো মুছলমানক ইয়াত ইনভলভ কৰা নাই। আপোনালোকে কথাটো বেলেগ ফাৰলৈ তোৱাব চেষ্টা নকৰিব। তৃতীয় কথা, 60 বছৰে কংগ্ৰেছে যদি ইমানেই ভাল পাইছিল তেওঁলোকক কিয় মাটিৰ পট্টা নিদিলে? আজি ৰ'ব কথাখিনি শেষ কৰিব। মই এটা শব্দ মতা নাই। আৰু কথা হ'ল আপোনালোকে এফালে কৈছে যে চৰকাৰী ভূমিত যদি কোনোবাই বেদখল কৰিছে মুক্ত কৰক, এফালে কৈছে আপোনালোকে মানুহখিনি যদি বাংলাদেশী নহয়, এফালে কৈছে আপোনালোকে তেওঁলোকক মাটিৰ দিয়া ব্যৱস্থা কৰক। অসমত মুখ্যমন্ত্ৰীয়ে বেদখল মুক্ত কৰিব বিচাৰিছে। অসমত মুখ্যমন্ত্ৰীয়ে যদি 1971 চনৰ আগত অহা হিন্দু মুছলমান সকলোকে মাটিৰ দিয়াৰ ব্যৱস্থা ইতিমধ্যে চাপৰত 300 বিঘা মাটি এলটমেণ্ট কৰা হৈছে আৰু লগত 50,000 টকা দিয়া হৈছে। কিন্তু আপুনি ইয়াত বহি পেলাই পুলিচৰ বন্দুকৰ ভয় দেখুৱাই নিজৰ দেশৰ নাগৰিক কৰা হৈছে যে আপোনালোকে পাৰ্টটোত মাটি দিয়া হৈছে। কালি আমি তাত থাকিম, মই প্ৰতিদিন টাইমৰ পৰা মই ৰেজাউল কলিম চৰকাৰ সকলোকে ধন্যবাদ জনাব লাগিব। মই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপোনালোকক মই ধন্যবাদ জনাইছোঁ। মই দুঃখিত। মই আপোনাক ক'লো যে 1.5 লাখ বিঘা মাটি আদানীক দিব নালাগে আৰু আপোনালোকে এফালে ইণ্ডাষ্ট্ৰি আনাৰ কথা কৈছে। এইবিলাক ধন্যবাদ জনাইছোঁ। যিহেতু সময় শেষ হৈছে, মই দুঃখিত। কিন্তু এটা কথা ঠিক যে যি উচ্ছেদ চলিছে সেই উচ্ছেদ বেদখল মুক্ত কৰাৰ স্বাৰ্থত, বিশেষকৈ আমাৰ বনাঞ্চল বেদখল মুক্ত কৰাৰ স্বাৰ্থত যদি কৰিছে সেয়া আদৰণীয়। কিন্তু তাত মানৱীয় দৃষ্টিভংগীৰ কিছু কথা সকলোৱে কৈছে, সেইখিনি থাকিব লাগিব আৰু তাতকৈ আমি একো নকওঁ। কিন্তু উচ্ছেদক লৈ ৰাজনীতি হ'ব নালাগে, হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নালাগে। যদি সঁচাকৈ বনাঞ্চল বেদখল মুক্ত কৰাৰ স্বাৰ্থত উচ্ছেদ চলিছে, সেয়া কিন্তু হিন্দু মুছলমান খ্ৰীষ্টান বুলি কথা নাই, সেই উচ্ছেদ চলোৱাটো দৰকাৰ। বনাঞ্চল বেদখল মুক্ত হ'বই লাগিব অসমৰ, যোনে তাত নবহক কিয়। কিন্তু লগতে এইটোও ঠিক যে যদি সঁচাকৈ বেদখলৰ নামত উচ্ছেদ কৰাৰ মানুহখিনিৰ মানৱীয় দৃষ্টিভংগীৰ তাত একেবাৰে অকণো চোৱা হোৱা নাই, তেওঁলোকক সেই 15 দিনৰ সময় দিয়া নাই, তেতিয়াও কিন্তু ক'ৰবাত অন্যায়। আৰু চৰকাৰে যদি সেইখিনি মানুহক সংস্থাপিতই কৰিছে পৰৱৰ্তী সময়ত, তেনেহ'লে আগতীয়াকৈ মাটি যদি দিব পৰাত আছেই, তেনেহ'লে সেই মাটি কিয় দিয়া নাই, সেইটোও এটা প্ৰশ্ন। বাকী বিচাৰ অসমৰ মানুহে কৰিব, আমি একো নকওঁ। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।